আসসালামু আলাইকুম ওরহমতুল্লাহি ওবরাকাতু। আপোনালোকে দেখি আছে আজি শনিবাৰৰ পৰা বৃহস্পতিবাৰলৈকে আমাৰ সদৌ অসম তঞ্জিম মাদাৰিছে কৌমিয়াৰ নেতৃত্বত অসমৰ মাদ্ৰাছাসমূহত অনুষ্ঠিত হয় ছমহীয়া পৰীক্ষা। গোটেই অসমৰ মাদ্ৰাছাসমূহৰ লগতে আমাৰ দাৰুল উলুম মেথিকাও মাদ্ৰাছাতো অনুষ্ঠিত হয় উক্ত পৰীক্ষা। দিনিয়াত আৰু হিফজৰ পৰা আৰম্ভ কৰি আৰবী পাঞ্জামলৈকে অনুষ্ঠিত হয় এই ছমহীয়া পৰীক্ষা। আমাৰ মাদ্ৰাছাৰ শিক্ষা সচিব মৌলানা মুফতি সঈদ আহমদ সাহাব আৰু প্ৰধান শিক্ষক মৌলানা শফিকুজ্জামান সাহাবৰ উপস্থিতিত আৰু মৌলানা মুফতি মুশাৰৰফ সাহাব আৰু মৌলানা কমৰুল সাহাবৰ নেতৃত্বত আমাৰ মাদ্ৰাছাত উক্ত পৰীক্ষা অনুষ্ঠিত হয়। হিফজ খাহাত হাফিজ মৌলানা কলিমুদ্দিন সাহাবৰ নেতৃত্বত উক্ত পৰীক্ষা লোৱা হয়। লগতে দাৰুল উলুম মেথিকাও মাদ্ৰাছাৰ সকলো শিক্ষাগুৰুৰ সহযোগিতাত উক্ত পৰীক্ষা অতি সুক্লমে চলাই যোৱাটো সম্ভৱ হয়। নিশ্চয় আপোনালোকে দেখিবলৈ পাইছে ইমান ধুনীয়া পৰিৱেশ, ইমান এটা শান্তিদায়ক পৰিৱেশত তেওঁলোকে পৰীক্ষা দি আছে। আমাৰ এই সকলো হ'ল মেথিগাঁও মাদ্ৰাছাৰ ছাত্ৰসকল। মেথিগাঁও মাদ্ৰাছাত নিশ্চয় আপোনালোকে জানে আগৰে পৰা মেথিগাঁও মাদ্ৰাছাত পঢ়া ভাল হয় আৰু মেথিগাঁও মাদ্ৰাছাৰ যেতিয়াৰ পৰা আমাৰ তঞ্জিম মাদাৰিছে কৌমিয়াৰ বোৰ্ড যেতিয়াৰ পৰা স্থাপিত হৈছিল তেতিয়াৰে পৰা সেই বোৰ্ডত তেওঁলোকে এই মেথিগাঁও মাদ্ৰাছাৰ ছাত্ৰসকলে এক্সাম দি আহিছে আৰু গোটেই প্ৰতি বছৰ তেওঁলোকে এই মেথিগাঁও মাদ্ৰাছাৰ সুনাম যিটো কঢ়িয়াই আনিছে। তেওঁলোকে বৃত্তি পৰীক্ষাত বৃত্তি পাইছে আৰু সদায় আমাৰ এই দাৰুল উলুম মেথিগাঁও মাদ্ৰাছা 1 নম্বৰৰ পৰা 3 নম্বৰ স্থানৰ ভিতৰত সদায় গোটেই অসমৰ ভিতৰত আছিলে আৰু থাকিব। আপোনালোকে দোৱা কৰিব আমাৰ এই মাদ্ৰাছাৰ ছাত্ৰসকলে যিটো সুনাম যিটো কঢ়িয়াই আনিবলৈ সক্ষম হৈ আছে সেইটো কেৱল মাত্ৰ হ'ল আমাৰ এই মেথিগাঁও মাদ্ৰাছাৰ শিক্ষাগুৰুসকলৰ চেষ্টাৰ বলত, শিক্ষাগুৰুসকলৰ হাৰ্ডৱাৰ্কিঙৰ বলত, শিক্ষাগুৰুসকলে যিদৰে তেওঁলোকক ইলিম প্ৰদান কৰি আছে, যিদৰে তেওঁলোকক জ্ঞান প্ৰদান কৰি আছে, সেইটো হৈছে অতি প্ৰশংসনীয়। আৰু লগতে এই মাদ্ৰাছাত যিসকলে সহায় সহযোগিতা আগবঢ়ায় তেওঁলোকৰো নিশ্চয় ইয়াত হাত আছে। আৰু আমি ইয়াৰ পৰা আমি কেতিয়াও আঁতৰি যাব নালাগে যে এই মাদ্ৰাছাখন যিটো কমিটিয়ে চলাই আছে নিশ্চয় তেওঁলোকৰ প্ৰশংসা যিটো সেইটো আমি নুই কৰিব নোৱাৰোঁ। তেওঁলোকৰ আমি সদায় প্ৰশংসা কৰিব লাগিব, কাৰণ তেওঁলোকে যেনেদৰে এই মাদ্ৰাছাখন চলাই আছে সেই তেওঁলোকৰ নেতৃত্বত মাদ্ৰাছাখনে যিটো নাম কঢ়িয়াই আনি আছে সেইটো নিশ্চয় তেওঁলোকৰ চেষ্টাৰ বলতহে সেইবিলাক কাম কৰিবলৈ মাদ্ৰাছাখনে সক্ষম হৈ আছে। গতিকে আমি মাদ্ৰাছাৰ কমিটিৰ সকলো সদস্যসকলক, ছেক্ৰেটাৰী, প্ৰেছিডেণ্ট সকলোক আমি তাৰ বাবে শুক্ৰিয়া আদায় কৰোঁ, ধন্যবাদ প্ৰদান কৰোঁ যে তেনেকৈ আপোনালোকে কি কৰি যাব এই মাদ্ৰাছাখনৰ লগত সদায় লগ লাগি থাকিব আৰু এই মাদ্ৰাছাৰ কাৰণে আপোনালোকে কাম কৰি যাব বুলি আমাৰ আশা। আৰু লগতে আমি সকলো ৰাইজক এটাই আহ্বান জনাওঁ যে আপোনালোকৰ দান আৰু আপোনালোকৰ সহায়ত এই মাদ্ৰাছাখন চলি আছে। গতিকে আপোনালোকে নিশ্চয় এই মাদ্ৰাছাখনৰ ফালে আপোনালোকে এবাৰ চকু দিব আৰু আপোনালোকে দিয়ে আছে আৰু বেছিকৈ দি আপোনালোকে যাতে এই মাদ্ৰাছাখন আৰু আগুৱাই যায় তাৰ বাবে আপোনালোকে চেষ্টা কৰিব আৰু এই মাদ্ৰাছাৰ ছাত্ৰসকলে যাতে ভৱিষ্যতে তেওঁলোক ভাল আলিম হ'ব পাৰে তাৰ বাবে আপোনালোকে দোৱা কৰিব। আৰু লগতে এই আমাৰ মাদ্ৰাছাৰ লগতে গোটেই অসমত যি ছাত্ৰসকলে এক্সাম দি আছে তেওঁলোকৰ বাবে দোৱা কৰিব যাতে তেওঁলোকৰ ভৱিষ্যত ব্ৰাইট হয়, ভৱিষ্যত উজ্জ্বল হয় আৰু তেওঁলোক আমাৰ সমাজত আহি ভাল কাম কৰি আমাৰ সমাজত যিবিলাক বেয়া কৰ্ম যিবিলাক আছে সেইবিলাক আঁতৰাই যাতে এখন সুস্থ সমাজ গঢ়ি তুলিব পাৰে তাৰ বাবে আপোনালোকে দোৱা কৰিব। আৰু আপোনালোকে নিশ্চয় দোৱা কৰিব যে এই আমাৰ তঞ্জিম মাদাৰিছে কৌমিয়াৰ নেতৃত্বত যিটো পৰীক্ষা অনুষ্ঠিত হৈছে তেওঁলোকৰ পৰীক্ষাটো ছমহীয়া পৰীক্ষাটো আপোনাৰ বৃহস্পতিবাৰলৈকে হ'ব আৰু সেই বৃহস্পতিবাৰলৈকে যাতে এই এক্সামটো সুকলমে আৰু শান্তিতে যাতে পাৰ হয় আৰু ছাত্ৰসকলে যাতে ভালকৈ এটেম্প কৰিব পাৰে, ভাল ৰিজাল্ট কঢ়িয়াই আনিব পাৰে তাৰ বাবে আপোনালোকে নিশ্চয় দোৱা কৰিব, কাৰণ সেই ছাত্ৰসকল হৈছে আমাৰ দেশৰ ভৱিষ্যত, আমাৰ ইছলামৰ ভৱিষ্যত। তেওঁলোকে যদি ভাল ৰিজাল্ট আনি ভাল এজন মৌলানা হ'ব পাৰে তেন্তে নিশ্চয় আমাৰ বাবে সেইটো ফায়দামন্দ হ'ব, আমাৰ বাবে সেইটো বেনিফিচিয়েল হ'ব। গতিকে এই ক্ষেত্ৰত আপোনালোকে দোৱা কৰিব বুলি আমি বৰ আশাবাদী।